পঞ্জাবৰ উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ত এখন আমাৰ দ্বিতীয় ডাঙৰীয়া আৰু তেওঁৰ সমূহ দলটি জিলা প্ৰশাসন পুলিচ প্ৰশাসন একেলগে মিলি এভাগ সুন্দৰ পথ সুৰক্ষা সভা এভাগ আয়োজন কৰিলে আৰু এই যোনভাগ সভা হৈছিলে সেই সভাত আমি নতুন প্ৰজন্মৰ মাজত আমাৰ ভৱিষ্যতৰ যিসকল নাগৰিক তেওঁলোকক আমি পথ সুৰক্ষাৰ বিষয়ে কিছুমান গুৰুত্বপূৰ্ণ কথা আমি ক'বলৈ চেষ্টা কৰিছিলোঁ। হাঁহি ধেমালিৰ মাজেদি খুব সিৰিয়াছ এটা পৰিৱেশত নহয় আৰু তেওঁলোকক এইষাৰ কথা উপলব্ধি কৰাটো অত্যন্ত প্ৰয়োজন। আজি নগাঁও জিলাখনত আজি আমি যদি পথ সুৰক্ষাৰ ক্ষেত্ৰত আমি কওঁ, যোৱা এমাহত আমি প্ৰায় 22টা প্ৰাণ হেৰুৱাবলগীয়া হৈছে পথ দুৰ্ঘটনাত। এইটো এটা অত্যন্ত ভয়াৱহ এটা পৰিস্থিতি আৰু তাৰ বাবে সচৰাচৰ আমি দেখা পাইছোঁ যে ৰাইজ সজাগ আৰু সচেতন নোহোৱাৰ বাবে আৰু এই সজাগতা আৰু সচেতনতা সৃষ্টি কৰাৰ বাবে নতুন প্ৰজন্মৰ মাজত বিশেষকৈ এটা অত্যন্ত গুৰুত্বপূৰ্ণ এটা দিশ যোনটো আমি কৰিব লাগে, সেই দায়িত্ব পালন কৰা হৈছে। আজি মই দ্বিতীয় ডাঙৰীয়াক আৰু পৰিবহণ বিভাগক বিশেষভাৱে মই ধন্যবাদ জনাইছোঁ। অনুষ্ঠানটিৰ মই উত্তৰোত্তৰ কামনা কৰিছোঁ আৰু মই আশা কৰিছোঁ যাতে নগাঁও জিলাখনৰ প্ৰতিখন বিদ্যালয়ত আমি এনেধৰণেৰে পথ সুৰক্ষা আমি দিৱস তথা পথ সুৰক্ষা আমি সভাবিলাক আমি আয়োজন কৰিব পাৰোঁ আৰু নতুন প্ৰজন্মক যাতে আমি অৱগত কৰিব পাৰোঁ। নিশ্চিতভাৱে হয়, সেইটো হয়। আপুনি একেবাৰে সুন্দৰ কথা এটা কৈছে। সজাগতা আমি কৰিব লাগিব আৰু আমাৰ পথ দুৰ্ঘটনাৰ যি ক্ষতিয়ন আমি দেখিছোঁ সেই তাতেইতো আমি দেখা পাইছোঁ যে যদি ৰাইজ সজাগ হ'লহেঁতেন সচেতন হ'লহেঁতেন তেতিয়াহ'লে আজিৰ দিনটোত তেওঁলোকে হেলমেট নিপিন্ধি তেওঁলোকে মটৰচাইকেল স্কুটাৰ ইত্যাদি চলায়, গাড়ীখন চলাই যাওঁতে মোবাইলৰ ব্যৱহাৰ কৰে, ছিট বেল্ট নিপিন্ধে ইত্যাদি সেই তেনেকুৱা ধৰণৰ যোনবোৰ কাম সজাগ আৰু সচেতন হোৱা হ'লে নাগৰিকসকল তেনেকুৱা নহ'লহেঁতেন। তাৰ বাবে সজাগতা সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে, কিন্তু যদি এই দায়িত্ব ৰাইজে নিজে পালন নকৰে, সেই সজাগ যদি ৰাইজ নিজে নহয়, আমি হাজাৰ মিটিং পাতোঁ, আমি হাজাৰ সজাগতা শিবিৰ পাতোঁ, ৰাইজৰ যদি সদিচ্ছা নাথাকে তেতিয়াহ'লে কিন্তু আমি ফলপ্ৰসূ হ'ব নোৱাৰিম। তাৰ বাবে সংবাদ মাধ্যমক বিশেষভাৱে ধন্যবাদ জনাই তেওঁলোকৰ জৰিয়তে সমূহ ৰাইজক আমাৰ যিসকল আমাৰ নাগৰিক আছে সকলোকে আমি অনুৰোধ জনাব বিচাৰিছোঁ, তেওঁলোকে যাতে পথ দুৰ্ঘটনাৰ প্ৰতি আমাৰ যি ক্ষতিয়ন আমি আগবঢ়াইছোঁ তাৰ প্ৰতি যাতে সজাগ হওক আৰু পথ সুৰক্ষাৰ ক্ষেত্ৰত যিখিনি নিয়ম অৱলম্বন কৰিব লাগে সেই নিয়ম নীতিখিনি অৱলম্বন কৰি তেওঁলোকে জীৱন যাপন যাতে কৰে। চাওক, আপোনালোকে দেখিছে চাগে তেওঁলোকে বহু ক্ষেত্ৰত কি হয়, আমি ভাবোঁ যে আমিয়ে চব জানো, কিন্তু আজি আমি কিমান শিকিলোঁ তেওঁলোকৰ পৰা। তেওঁলোকে আমাক নতুন প্ৰজন্মই কিমানখিনি কথা ক'লে, গাঁৱৰ ভিতৰত কোনটো ৰাস্তা বেয়া, তাত সেই মহিলাগৰাকীয়ে কেনেকৈ অকণমানি ল'ৰা ছোৱালী দুৰ্ঘটনাগ্ৰস্ত হয়, গৰুৰ পঘাডাল তেনেকৈ বান্ধি থোৱাৰ বাবে কেনেকৈ মটৰচাইকেলখন উজুটি খাই পৰি যায়, ৰাষ্ট্ৰীয় ঘাইপথত কেনেকৈ আমাৰ পশু পক্ষীবিলাক পশুধন তাতে এৰি দিয়া হয় আৰু কোনো গুৰুত্বই দিয়া নহয়। এই কথাবোৰ আজি নতুন প্ৰজন্মই আমাক অৱগত কৰিলে। মই ভাবোঁ যে এনেধৰণৰ প্ৰতিযোগিতামূলক তথা ইণ্টাৰেক্টিভ বুলি যোনটো কয়, অকল আমি কথা ক'ব নালাগে। অকল আমি যদি কথা কওঁ তেতিয়াহ'লে সাধাৰণ এটা ভাষণৰ নিচিনা হৈ যায় আৰু আমি অকল ভাষণৰ জৰিয়তে আমি কিন্তু নতুন প্ৰজন্মক, মই ভাবোঁ এইটো মোৰ সম্পূৰ্ণ ব্যক্তিগত এটা মনোভাৱ, যে আমি যেতিয়ালৈকে তেওঁলোকৰ পৰা কথাখিনি নুশুনো আৰু টু ৱে কমিউনিকেশ্যন বুলি কয়, দুই পক্ষৰ পৰা আমাৰ কথা বতৰা হ'ব লাগিব, তাৰ আদান প্ৰদান হ'ব লাগিব, তেতিয়া মই ভাবোঁ যে প্ৰকৃততে আমি ফলপ্ৰসূ হ'ব পাৰিম।